এটা কথাটো এইটো যে এই ভিডিওটো ক্লাস 11 কোনোবাই চাই থাকিব পাৰে ক্লাস 12 কোনোবাই চাই থাকিব পাৰে ক্লাস 11 কাৰণেটো ইম্পৰ্টেন্টেই ক্লাস 12 কাৰণেও ইম্পৰ্টেন্ট হে এন্ট্ৰেন্স পৰীক্ষাত more than 70% question class 11 ৰ হে আহিব Hello everyone, মই তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ দ্বিতীয়টো YouTube চেনেল UB Classes লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলটো একেবাৰে প্ৰথমৰ পৰাই ফলো কৰি আহিছে তেখেতলোকে জানে যে এই চেনেলটোৰ জৰিয়তে মই ক্লাস 9 আৰু 10 ক সায়েন্স পঢ়াম ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়াম আৰু ক্লাস 11 আৰু 12 ক একেবাৰে স্পেসিফিক্যালি মই বায়োলজি পঢ়াম আৰু বায়োলজি নহয় বায়োলজিৰ লগত জড়িত আগলৈ যদি পঢ়িব বিচাৰে কি কোৰ্স আছে কোন কলেজত কি কোৰ্স আছে তাৰ কাৰণে কি পৰীক্ষা দিব লাগিব কি এন্ট্ৰেন্স দিব লাগিব তাৰ কাৰণে কি পঢ়িব লাগিব ঠিক আছে তাৰ পিছত ক'ত জব পাব সকলোখিনি কথা মই সময়ে তোমালোকক শিকাই যাম বুজাই যাম এই ভিডিওটোৰ জৰিয়তে মই ক্লাস 11 ৰ প্ৰথমটো ইউনিটৰ ঠিক আছে প্ৰথমটো ইউনিটৰ প্ৰথমটো চেপ্টাৰ ডিসকাস কৰিম ক্লাস 11 ৰ বায়োলজিৰ প্ৰথমটো ইউনিট হ'ল unit 1 whole diversity in the living organisms etu hol unit 1 car class 11 or biology prothom unit আৰু এই ইউনিটত সোমাই আছে চাৰিটা চেপ্টাৰ প্ৰথমটো চেপ্টাৰ হ'ল the living world দ্বিতীয়টো চেপ্টাৰ হ'ল biological classification তৃতীয়টো চেপ্টাৰ হ'ল plant kingdom আৰু চতুৰ্থটো fourth chapter to whole animal kingdom এই চাৰিটা চেপ্টাৰ সোমাই আছে আমাৰ এই ডাইভাৰ্সিটি ইন দা লিভিং অৰ্গানিজম নামৰ প্ৰথমটো ইউনিট ক্লাস 11 ৰ বায়োলজিত এটা কথাটো এইটো যে এই ভিডিওটো ক্লাস 11 ৰ কোনোবাই চাই থাকিব পাৰে ক্লাস 12 ৰ কোনোবাই চাই থাকিব পাৰে ক্লাস 11 ৰ কাৰণেটো ইম্পৰ্টেন্টেই ক্লাস 12 ৰ কাৰণেও ইম্পৰ্টেন্ট ক্লাস 12 কিনি কয় ই স্যাৰ আপুনি কি কথা কৈছে আমি তো অলৰেডি পঢ়ি গলো আমি তো অলৰেডি প্ৰমোট হৈ গলো আমাৰটো কৰোনা ভাইৰাছৰ কাৰণে আমাক প্ৰমোট কৰি দিলে এক্সাম নিদিয়াকে আমি কিলে পঢ়িব লাগিব কাৰণ 12 ৰ পাছত যদি তোমালোকে কিবা এন্ট্ৰেন্স দিব বিচাৰা আৰু হে এন্ট্ৰেন্সত বায়োলজি কোৱেশ্চন আহিব বায়োলজি সাবজেক্টটো আছে তেন্তে তোমালোকে এটা কথা মাথাত ভৰাই লোৱা যে হে এন্ট্ৰেন্স পৰীক্ষাত more than 70% কোৱেশ্চন ক্লাস 11 ৰ হে আহিব এটা মই যদি নিটৰ এক্সাম্পল লওঁ নিটৰ তোমালোকে দেখিবা more than 50-70% তোমালোকৰ ক্লাস 11 ৰ ওপৰত বেস কৰি আহে ক্লাস 11 ৰ বায়োলজি আহে ক্লাস 11 ৰ কেমিষ্ট্ৰি আহে ক্লাস 11 ৰ ফিজিক্স আহে বাকি যে 30-40% থাকিলে হেতুহে ক্লাস 12 ৰ আহে ক্লাস 12 ৰ ওয়েটেজটো বেছি নহয় এন্ট্ৰেন্সত সো বহুত বেছি ইম্পৰ্টেন্ট আৰু কোনোবা যে নাই স্যাৰ মই এন্ট্ৰেন্স দিও মই ডাইৰেক্ট গ্ৰেজুৱেচন কৰিম মই বটনি জুলজি বায়োটেকনলজি বা কিবা এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি কিবা কৰিম ডাইৰেক্ট পঢ়িম মই এন্ট্ৰেন্স দিও তোমাক এটা কথা কৈ দিও তাৰ কাৰণেও আজিকালি এন্ট্ৰেন্স দিব লাগে প্ৰথমটো কথা তাতটো কোৱেশ্চন আহিব আৰু যত মেৰিটত লৈ লয় মাৰ্কস ওপৰত বেস কৰি লৈ লয় তাতো তোমালোকে তো ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ পঢ়িবা হে ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ তোমালোকৰ এইখিনি নলেজ লাগিবই এটা মই স্পেসিফিক্যালি নিটৰ কথা যদি কও নিটত তোমালোকৰ এই তিনটা চেপ্টাৰ বহুত বেছি ইম্পৰ্টেন্ট বহুত বেছি ওয়েটেজ আহে বহুত বেছি কোৱেশ্চন আহে ইয়াৰ পৰা আৰু এই তিনটা চেপ্টাৰ জানিবলৈ হলে তোমালোকে এই চেপ্টাৰটো জানিবই লাগিব the living world যেটো চেপ্টাৰ আজি আমি ডিসকাস কৰিম বহুত বেছি ইম্পৰ্টেন্ট ইয়াত এনেকুৱা কিছুমান টাৰ্ম আছে টাৰ্মিনোলজি আছে শব্দ আছে যিখিনি শিকিলেহে আমি পিছৰ পৰ্যায়ত এইটা চেপ্টাৰ ভালকৈ শিকিব পাৰিম ঠিক আছে বাৰু এটা কথাটো হ'ল যে স্যাৰ আপুনি অসমীয়া শিকাব না আপুনি ইংলিছত শিকাব সোৱা ইংলিছত আমি শিকিবই লাগিব আমি আজি অসমীয়া মিডিয়ামত পঢ়ি আছো বা ইংৰাজী মিডিয়ামত পঢ়ি আছো আমি ইংৰাজী শিকিবই লাগিব কাৰণ মেডিকেলৰ যিখন পেপাৰ আহিব নিটৰ যিখন পেপাৰ আহিব বা অন্যান্য যিমানবোৰ এন্ট্ৰেন্স ডাঙৰ তাত কেতিয়া তোমালোকে অসমীয়াত নাহে ইংৰাজীত আহিব সো ইংৰাজী কোৱেশ্চন তোমালোকে ফেস কৰিব লাগিব তাৰ কাৰণে তোমালোকে ইংৰাজী শব্দবোৰ জানিব লাগিব ঠিক আছে ইংৰাজী আৰু হিন্দীত আহে আমাৰ অসমীয়া পাতা কিছুমান পৰীক্ষাৰে তোমালোকে অসমীয়া ভাষাত পাবা কোৱেশ্চন পেপাৰখন ঠিক আছে সো ইংৰাজীত শিকিব লাগিব আৰু ভালকে বুজিবলৈ আমি অসমীয়াত শিকিব লাগিব মাতৃভাষাত শিকিব লাগিব সায়েন্স আৰু ম্যাথছ মাতৃভাষাত শিকিলেহে ভালকে শিকা যায় সো কোতে মই অসমীয়াত কম কিন্তু যিখিনি টাৰ্ম সেইখিনি ইংৰাজীত কম
আৰু লগতে অসমীয়াটো কিছুমান কৈ যাম আৰু এই ভিডিঅ'টো হেতু কাৰণে ইংৰাজী অসমীয়া দুটা মিডিয়ামে চাব পাৰে ঠিক আছে বাৰু সো আৰম্ভ কৰো দ্য লিভিং ওয়াৰ্ল্ডৰ আমাৰ যেটো কনসেপ্ট চেপ্টাৰটো স্টাৰ্ট কৰো এটা এই চেপ্টাৰটো মই তোমালোকক এটা কথা ক'ব বিচাৰিছো ঠিক আছে আমি বাহুবলী 2 যেটা চাইছিলো তাৰ আগতে আমি বাহুবলী 1 খন চাই লৈছিলো দা বিগিনিং খন তাৰ পিছতে বাহুবলী দা কনক্লুজন চাইছিলো হয় নে নহয় বাট ঠিক তেনে ধৰণে আমাৰ ক্ৰিশ খন যেটা চাইছিলো তাৰ আগতে আমি কৈ মিলকে খন চাই লৈছিলো ঠিক তেনে ধৰণে এই যেটো চেপ্টাৰ দা লিভিং ওয়াৰ্ল্ড এটো এটা সেকেন্ড পাৰ্ট হয় কাৰ সেকেন্ড পাৰ্ট ক্লাস 10 ত যে আমি এটা ডাঙৰ চেপ্টাৰ পঢ়ি আহিছিলো বায়োলজিৰ মনত আছে নে সেই চেপ্টাৰটোৰ নাম আছিল লাইফ প্ৰসেসেস বা অসমীয়া জীৱন প্ৰক্ৰিয়া বুলি আছিল সেই চেপ্টাৰটো এটো সিকুৱেল হয় সেকেন্ড পাৰ্ট বুলি ক'ব পৰা যায় ঠিক আছে সো সেই চেপ্টাৰটোৰ লগত বহুত বেছি ৰিলেটেড তোমালোকে নিজে গম পাবা কেনেকৈ ৰিলেটেড কাৰ লগত ৰিলেটেড বুলি কৈছো লাইফ প্ৰসেসৰ লগত জীৱন প্ৰক্ৰিয়াৰ লগত ৰিলেটেড হয় এই চেপ্টাৰটো ঠিক আছে জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰৰ লগত ৰিলেটেড যেটো আমি ক্লাস 10 ত পাইছিলো বাৰ ঠিক আছে সো এটা আমি দা লিভিং ওয়াৰ্ল্ডৰ প্ৰথম যে বস্তু লিখিবলৈ গৈ আছো হেতু হল what is life আৰু what is living অসমীয়াত ক'বলৈ গলে জীৱন মানে কি আৰু জীৱ মানে কি জীৱন মানে কি জীৱ মানে কি এটা তোমালোকে এটা কথা চোৱাচোন ক্লাস 10 ত পঢ়িয়া লাইফ প্ৰসেসৰ প্ৰথম ওয়াৰ্ডটোৱে আমি এতিয়া এটা পাৰ্ট হিচাপে পোৱা নাই প্ৰথম পাৰ্ট হিচাপে পোৱা নাই জানো তো তোমালোকে নিজে ভাবা এইটো সিকুৱেল হয় নে নহয় আৰু পিছত পঢ়ি গৈ দিলে তোমালোকে গম পাবা কেনেকৈ সিকুৱেল বাৰু সো লাইফ মানে কি স্যাৰ তোমালোকে কাই সুধিছো মই লাইফ মানে কি কোৱাচোন তোমালোকে ইমান ডাঙৰ চেপ্টাৰটা পঢ়ি আহিলা মেট্ৰিকত ইমান ধুনীয়া নম্বৰ পালা সায়েন্সত তোমালোকে মোক কোৱা লাইফ মানে কি বা জীৱন মানে কি কমেন্ট সেকশনত জনোৱা লাইফ বা জীৱন মানে কি ঠিক আছে মই এবাৰ বুজাই দিছো মোৰ মতে ঠিক আছে লাইফ মানে কি বা জীৱন মানে কি লাইফ বা জীৱন আসলতে এটা প্ৰপাৰ্টি হয় এটা ধৰ্ম হয় বা এটা গুণ বা এটা কোৱালিটি হয় স্যাৰ কোত পায় জীৱন নামৰ এই কোৱালিটিটো এই গুণটো কোনখন মাৰ্কেটত কিনিবলৈ পায় কোনো মাৰ্কেটত কিনিবলৈ নাপায় কোনো এমাজনত নোপোৱা ফ্লিপকাৰ্টত নোপোৱা ঠিক আছে এই যেটো জীৱন নামৰ ধৰ্ম বা যেটো প্ৰপাৰ্টি একমাত্ৰ এটা প্ৰজন্মৰ পৰা হে ইটো প্ৰজন্মলৈ যাব পাৰে তাৰ বাদে আৰ্টিফিশিয়ালি কৃত্ৰিমভাৱে কত তোমালোকে সৃষ্টি কৰিব নোৱাৰা তোমালোকৰ মা দেউতাই তোমালোকক দিলে তোমালোকৰ মা দেউতাক তেখেতলোকৰ মা দেউতাক অৰ্থাৎ তোমালোকৰ ককা আইতাহঁতে দিছিলে তোমালোকৰ ককা আইতাক তেখেতলোকৰ দেউতাক মাকে দিছিলে তেখেতলোকৰ দেউতাক মাকে দিছিলে এই বস্তুটো তেনেকৈ চলি আহিছে এই তোমালোকে আৰ্টিফিশিয়ালি তোমালোকে সিনথেটিক কৰি পিনে প্ৰডিউস কৰিব নোৱাৰা ঠিক আছে সো লাইফ ইজ এ প্ৰপাৰ্টি লাইফ মানে কি লাইফ মানে হল এটা প্ৰপাৰ্টি আৰু এই প্ৰপাৰ্টিটো এটা প্ৰজন্মৰ পৰা ইটো প্ৰজন্মলৈ যায় ঠিক আছে এটা প্ৰজন্মৰ পৰা ইটো প্ৰজন্মলৈ যায় এটো মানুহে নিজে সৃষ্টি কৰিব নোৱাৰে ফিউচাৰত পাৰিলেও এতিয়া বৰ্তমানলৈকে নোৱাৰে ক্লিয়াৰ বাৰু সো লাইফ মানে আমি প্ৰপাৰ্টি গম পালো এই প্ৰপাৰ্টিটো মানে কি হয় তোমালোকে যে ভিডিও চাই আছা মই যে কথা কৈছো মানে হাত হিলাই আছো মই যে ঘামিছো ইয়াৰ পিছত মোৰ ভোক লাগিব ভাত খাম ঠিক আছে বা মই উশাহ নিশা লৈ আছো মোৰ শৰীৰত যে 7 লিটাৰ তেজ চলি আছে হয় নহয় এই যিমানখিনি বস্তু হৈ আছে কেৱল একমাত্ৰ এটা বস্তু থাকাৰ কাৰণেহে হৈ আছে হেতু হল লাইফ মানুহৰ প্ৰাণীৰ বা উদ্ভিদৰ বা যিমান জীৱ আছে যিমান অৰ্গানিজম আছে সকলোৰে বেটাৰি হয় এটো যিমান দামী মোবাইল নহক লাগিলে আইফোন OnePlus যিমান ডাঙৰ দামী লাখ টকীয়া ফোন নহক লাগিলে বেটাৰি থাকিলে সব ফুস ঠিক তেনে ধৰণে যিমান মস্ত ডাঙৰ উখ ধুনিয়া বডি নহক লাগিলে ঠিক আছে যদি লাইফ নাথাকে সব ফুস বুজা গল সব ফুস হৈ যাব সো লাইফ ইজ দা বেটাৰি ঠিক আছে আমি যিমানখিনি যি কাম কৰিব পাৰো অকল এই লাইফ নামৰ প্ৰপাৰ্টিটো কাৰণেহে কৰিব পাৰো ঠিক আছে সো তোমালোকে ক্লাস 10 ত লাইফ প্ৰসেসত তোমালোকে কিছুমান লাইফ প্ৰসেস কিছুমান পাইছিলা জীৱন প্ৰক্ৰিয়া কিছুমান পাইছিলা যেনেকৈ কি ৰিপ্ৰডাকচন প্ৰজনন তাৰপিছত শ্বসন ৰেসপিৰেচন হয় নে নহয় তাৰপৰা এনেকুৱা তাৰপিছত নিউট্ৰিচন পাইছিলা পৰিপুষ্টি এই এনেকুৱা কিছুমান তোমালোকে পাইছা সেই সকলোখিনি আমি কেলে কৰিব পাৰো জানানে অকল এই লাইফ নামৰ প্ৰপাৰ্টিটো থাকিলে এটা মই ধৰি ললো মই কিবা কাৰণে মৰি থাকিলো কপককে মোক ভিডিও বনাই থাকোতে এটা মৰি থাকিলো আৰু মৰি থাকাৰ পাছত মোৰ বডিটো একে থাকিব একে উদ্দীপ্ত থাকিব একে চুলি দাড়ি মুখ কেনে সব একে থাকিব কিন্তু হি এনেকৈ কথা ক'ব পাৰিব নে হি ভিডিও বনাব পাৰিব নে হি ঘামিব নে নেঘামে নহয় একোৱে নহয় কিয় কাৰণ তাই লাইফ নামৰ তাৰ সেই প্ৰপাৰ্টিটো নাই এতিয়া এই কিতাপখনে মই যিখিনি কাম কৰি আছো মই যেনেকৈ উশাহ নিশাহ লৈছো এখন পাৰিব নে নোৱাৰে কেলে নোৱাৰে এই লাইফ নামৰ প্ৰপাৰ্টিটো নাই সো লাইফ নামৰ প্ৰপাৰ্টিটো মানে হয়তো হ'ল সো হোৱাট ইজ লাইফ লাইফ ইজ এ প্ৰপাৰ্টি অসমীয়াত ক'লে লাইফ জীৱন মানে হ'ল এটা ধৰ্ম
আৰু এই ধৰ্মৰ বাবে আমি বিভিন্ন ধৰণৰ জীৱন প্ৰক্ৰিয়া আমি কৰিব পাৰো সম্পাদন কৰিব পাৰো আৰু এই প্ৰপাৰ্টিক আমি কি কৰিব বেলেগ বেলেগ লাইফ প্ৰসেসেস আমি কৰিব পাৰো পারফর্ম কৰিব পাৰো ঠিক আছে সো বুজি পাইছো স্যার লাইফ মানে বুজি পালো স্যার লিভিং মানে বুজি পোৱা নাই আমি জীবন মানে বুজি পালো আমি জীৱ মানে বুজি পোৱা নাই স্যার একেবাৰে সাধাৰণ কথা যিবোৰ বস্তুৰ ওচৰত এই জীৱন নামৰ যেটো ধৰ্ম থাকে তেতিয়া তাক লিভিং বুলি কোৱা হয় তাক জীৱ বুলি কোৱা হয় those objects which have the property of life they are termed as living যিবোৰ বস্তুৰ ওচৰত জীৱন নামৰ ধৰ্মটো আছে তাহাঁতকে জীৱ বুলি কোৱা হয় ক্লিয়াৰ মই জীৱনে ই জীৱ এই হোৱাইট বৰ্ডখন জীৱনে মই জীৱ কাৰণ মোৰ ওচৰতে জীৱন নামৰ ধৰ্মটো আছে প্ৰপাৰ্টিটো আছে ইয়াৰ ওচৰতো নাই কনসেপ্টটো ক্লিয়াৰ হ'ল নে বহুত বেছি ইম্পৰ্টেন্ট কনসেপ্টটো যদি ক্লিয়াৰ হোৱা নাই ভিডিওটো আকৌ প্ৰথম পৰা লগাই তোমালোকে চাই লও বুজি পাই যাব ঠিক আছে বাৰ এইখিনি বস্তু হ'ব সো এই জীৱন নামৰ যেটো ধৰ্ম এই জীৱন নামৰ ধৰ্মটো যেতিয়া কোনোবা এটা জীৱৰ থাকে এটা অৰ্গানিজমৰ থাকে হি কিছুমান ক্যাৰেক্টাৰিষ্টিক থাকে ঠিক কিছুমান ক্যাৰেক্টাৰিষ্টিক দেখুৱায় কিছুমান বৈশিষ্ট্য দেখায় কিছুমান চৰিত্ৰ দেখুৱায় ঠিক আছে তোমালোকৰ এনসিআৰটি কিতাপখনত তোমালোকৰ এনসিআৰটি যিখন কিতাপ জন 12 হৈছে ক্লাস 11 অংক আছে এই তোমালোকৰ যিখন কিতাপ তাত তোমালোকৰ বিশেষকৈ চাৰিটা চৰিত্ৰ ডিসকাস কৰা হৈছে মেইন চাৰিটা ক্যাৰেক্টাৰিষ্টিক ডিসকাস কৰা হৈছে প্ৰথমটো হ'ল গ্ৰোথ বিৰাট ইম্পৰ্টেন্ট দেই গ্ৰোথ দ্বিতীয়টো হ'ল তোমালোকৰ ৰিপ্ৰডাকশন প্ৰজনন প্ৰথমটো হ'ল গ্ৰোথ বা বৃদ্ধি তাৰপিছত হ'ল ৰিপ্ৰডাকশন বা প্ৰজনন তৃতীয়টো হ'ল তোমালোকৰ এইটো আহিলে তৃতীয়টো মেটাবলিজম ঠিক আছে আৰু চতুৰ্থটো আহিলে 4 নম্বৰটো আহিলে তোমালোকৰ সেনসিটিভিটি অসমত ক'বলৈ গ'লে চেতনা এই চাৰিটা তোমালোকৰ দি থোৱা আছে ক্যাৰেক্টাৰিষ্টিক কাৰ ক্যাৰেক্টাৰিষ্টিক্স লাইফৰ ক্যাৰেক্টাৰিষ্টিক ধৰ্ম এই লাইফ নামৰ ধৰ্মটো এইটা বৈশিষ্ট্য আছে দি থোৱা আছে সো এইটা পিছত আমি এটা পিছত এটা ডিসকাস কৰিব লাগিব ভিডিওটো ডাঙৰ হৈ গৈছে কাৰণে এই যিকিটা ক্যাৰেক্টাৰিষ্টিক ঠিক আছে এই যিকিটা বৈশিষ্ট্য এইকিটা আমি নেক্সট ভিডিও ডিসকাস কৰিম ঠিক আছে নেক্সট ভিডিওত আমি এইখিনি ভালকে ডিসকাস কৰিম বাৰু যদি ভিডিওটো ভাল পালা যদি ক্লাসটো আজি ভাল পালা নাই পা মোক প্ৰথমতে কমেন্ট সেকশনত জনোৱা কেনেকা পালা আৰু যদি ভাল পালা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যোৱা লাইক এটা কৰি থৈ যোৱা আৰু নিজৰ সকলো বন্ধু বান্ধৱীক শেয়াৰ কৰা আৰু তাহাঁতক কোৱা ভিডিওটো চাহ আৰু তাহাঁতকো কোৱা যদি ভাল পাইছো সাবস্ক্ৰাইব কৰি থ এই ধৰণৰ ভিডিও দি থাকিব দাদাই ঠিক আছে বাৰু ইমানখিনি কথা মোৰ লগত যদি কিবা কথা পাতিবলগীয়া আছে তোমালোকে মোৰ ইনষ্টাগ্ৰাম আৰু তোমালোকে ফেচবুকৰ তলত হ্যান্ডেল দি দিছো তোমালোক আহিব পৰা মেসেজ কৰিবা মোৰ ট্ৰেক ৰেকৰ্ড সদায় ষ্টুডেন্টক উইদিন 24 আৱাৰ্স মই ৰিপ্লাই দিওৱে হিমানকেটি কথা তোমালোক আকৌ লগ পাম এটা নতুন ভিডিওত ঠিক আছে তেতিয়ালৈকে ভালকে পঢ়া বস্তুখিনি চোৱা নোটস বনোৱা নোটসৰ কাৰণে তোমালোকে মোক মেসেজ কৰিবা ইনষ্টাগ্ৰামত বনোৱাগক নোটস দি দিম বাৰু হিমানখিনি ভালকে পঢ়া see you